ঘটনাটো মানে আচলতে আমি ৰাতিপুৱা 10টামান বজাত ফোনযোগে খবৰ পালোঁ। খবৰ পাই আমি আহিলোঁ। আহি ইয়াত কেইজনমান মুখীয়াৰ লগত দেখা পালোঁ, কিছুমান বোৱাৰী মানুহ আছে। আহি শুনা পালোঁ যে কাদের তাৰ ঘৈণীয়েক আৰু ল'ৰা এটা নাই ঘৰত। পিছে লগে লগে আমি গাঁওবুঢ়াক মাতিলোঁ। আমাৰ গাঁওবুঢ়া চাহাব আহিল। অহাৰ পিছত আৰু কেইজনমান মুখীয়াল আহিল। অহাৰ পিছত আমি অলপ চালোঁ আৰু কি ঘৰৰ বাৰীৰ মাজত আহিলোঁ। আহি চালোঁ, আহি ঘৰৰ দৰ্জাখন খোলা আৰু বিছনাখন আমি এলোমেলো দেখা পালোঁ আৰু তাতে 2টা মোবাইল বিছনাৰ ওপৰত আছে। এইখিনি চোৱাৰ পিছত আমি গাঁওবুঢ়া চাহাবৰ লগত আলোচনা কৰি গাঁওবুঢ়া চাহাবে লগে লগে আমাৰ আলুপতি আৰক্ষী চকীক কথাটো জনালে। জনাৰ পিছত তেখেতসকলে লগে লগে আহিছে। আহি তেখেতসকলে ইতিমধ্যে ইয়াৰ পৰা ইনকুৱাৰী কৰি এইমাত্ৰ গ'লে। আপোনালোকৰ কাৰোবাৰ প্ৰতি সন্দেহ হয় নেকি? আমি তেনেকুৱা সন্দেহ কৰিব পৰা নাই। যিহেতু এটা ঘৰত 3জন মানুহ ৰাতিতে নিৰুদ্দেশ হৈছে, আমি তেনেকুৱা সন্দেহ কৰিব পৰা নাই। কাৰোবাৰ লগত কাজিয়া তেনেকুৱা কাজিয়া আমি দেখা নাই। তেওঁলোকৰ কিবা পাৰিবাৰিক কিবা সমস্যা আছে, অলপ নাথাকা নহয়। সেইটো ঘৰুৱা কাজিয়া আছে তেওঁলোকৰ অলপ। আব্দুল কাদের বয়স কিমান হ'ব? বয়স 50 হ'ব লাগে, 51 হ'ব লাগে। ঘৈণীয়েকৰ নাম জানে? জনতা আৰু জবেদা খাতুন। ঘৈণীয়েকৰ নাম জবেদা খাতুন। ল'ৰাটোৰ নাম কি? ৰিজৱান। ল'ৰাৰ বয়স কিমান হ'ব? ল'ৰাৰ বয়স 10-11 হ'ব লাগে। গাঁওখনৰ নাম 2 নম্বৰ বাগমাৰচৰ। কি বিচাৰিব আপোনালোকে? আমি এতিয়া আমাৰ আলুপতি আৰক্ষী চকীৰ পৰা আহিছিল। আমি তেখেতসকলক আমি অনুৰোধ জনাইছোঁ, অতি সোনকালে ইয়াৰ কিবা এটা বিহিত ব্যৱস্থা লৈ মানুহখিনি ক'ত আছে উদ্ধাৰ কৰিব লাগে আৰু ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে। আজি ৰাতিপুৱা প্ৰায় 10মান বজাত ফোনযোগে খবৰ পালোঁ 2 নম্বৰ বাগমাৰচৰৰ কাদের আলী আৰু তেখেতৰ ঘৈণীয়েক আৰু তেখেতৰ সৰু ল'ৰাটো নিৰুদ্দেশ, মানে সন্ধিয়াৰ পৰা নাই। আমি তথাপি দৌৰাদৌৰিকৈ আহিলোঁ। অহাৰ পিছত আমি চালোঁ আলুপতি চৰ আৰক্ষী থানাৰ আৰক্ষী বাহিনী আহিছে আৰু 2 নম্বৰ বাগমাৰচৰৰ গাঁওবুঢ়া আছে। তো মানুহ 3জন এটা পৰিয়ালৰে ৰাতিৰ পৰা নিৰুদ্দেশ আৰু কি। এতিয়ালৈকে কোনো সংসূত্ৰ পোৱা নাই। তেখেতে ব্যৱহাৰ কৰা মোবাইলটো ঘৰত এৰি থৈ গৈছে, কিন্তু মানুহ 3জন নাই। সন্দেহ মানে আমি তেনেকুৱা কাৰোবাৰ ওপৰত সন্দেহ কৰা নাই। পুলিচে তদন্ত কৰি কি ওলায়। কাৰোবাৰ লগত তেনেকুৱা কাজিয়া নাই, কিন্তু আমি শুনামতে তেখেতৰ ভাই ককাৰ মাজত মাটি বাৰী লৈ বহুদিন হ'ল এটা পাৰিবাৰিক এটা কন্দল চলি আছে। এতিয়া আমি বিচাৰোঁ যাতে মানুহ 3জন ঘৰৰ মানুহ ঘৰত উভতাই আনে প্ৰশাসনে, এইটো আমি বিচাৰোঁ।